দেউতাক হৈছে মুম্বাইৰ আৰু মাক হৈছে অসমৰ, সেয়েহে সিহঁতে ধৰি ৰাখিছে অসমীয়া পৰম্পৰা। আজি আহিছো এখন অন্নপ্ৰসন্ন শ্বুটৰ কাৰণে কাকো পথাৰলৈ বুলি। তো নমস্কাৰ সকলোকে, মোৰ নাম হৈছে পল গগৈ, মই এজন ফটোগ্ৰাফাৰ এণ্ড ফিল্ম মেকাৰ। ইনষ্টাগ্ৰামত মই এনেকুৱা ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফী ৰিলেটেড ভিডিঅ' বনাই আপলোড কৰোঁ। আজি হৈছে 1 জানুৱাৰী 2026 চনৰ প্ৰথমটো দিন আৰু আমি ওলালো ৰাতিপুৱাতেই কাকো পথাৰলৈ বুলি। আজিৰ ৰাইজ চেৰিমনিটোৰ কাৰণে আমাক বুক কৰিছিলে কাকো পথাৰৰ বিতুপন দাই, সেয়েহে তেখেতে দিয়া সময় অনুযায়ী আমি আহি সোনকালেই পাই গলোহি। ইয়াৰ কিন্তু পৰিৱেশটো খুবেই ধুনীয়া, চব ফালে বাগান আৰু ফুলৰ বাগিচা। যিহেতু ফেমিলি মেম্বাৰ বিলাক অহা নাছিল, তাৰে আগতে আমি ভাবিলো যে বেবী আৰু মাক দেউতাকৰ ধুনীয়াকে চিংগল কেইটামান ফটো আৰু ভিডিঅ' আমি লৈ লওঁ। আৰু আমাৰ প্ৰেম ভাইৰ কাৰণে আকৌ চাহটো হলে মেইন দেই। চাহ খাই আমি আকৌ নিজৰ কামে কামে লাগিলো। যিহেতু ফেমিলি মেম্বাৰ বিলাক সকলো আহিব ধৰিলে, তাৰে পাছতে আমি গ্ৰুপ ফটো বিলাক ললো আৰু তাৰে পাছতে আকৌ আমাক দিলে ভাত খাবলৈ বুলি। তো আমি গলো ভাত খাবৰ কাৰণে। ইয়াত আহি আজি কিন্তু খুবেই ভাল লাগিলে, কিয়নো আজি যাৰ ৰাইজ চেৰিমনি আছিলে তেওঁৰ দেউতাক হৈছে মুম্বাইৰ, কিন্তু আহিছে অসমত অসমীয়া ৰিচুৱেল বিলাক পালন কৰিবৰ কাৰণে। সেয়েহে আজিৰ দিনটো একদম ধুনীয়াকৈ গ'ল। তো আজিৰ দিনটো আমি এনেকৈ ইয়াতে সামৰণি মাৰিছো। যদিহে আগন্তুক দিনত আপোনালোকৰ ঘৰত ফটো আৰু ভিডিঅ'ৰ যিকোনো কাম থাকে, পল গগৈ ফটোগ্ৰাফাৰক কণ্টেক্ট কৰিব পাৰে।